প্ৰবঞ্চক বিশাল ফুকনক পুনৰ 4 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আৰক্ষীৰ জিম্মাত দিয়ে বিশালক। আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল বিশাল ফুকনক, কিন্তু পুনৰবাৰ 4 দিনৰ ন্যায়িক জিম্মালৈ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰবঞ্চক বিশাল ফুকনক। এতিয়াও যেটো বহুখিনি তথ্য ওলাবলৈ বাকি আছে, গতিকে আৰক্ষীয়ে যদিও বা 7 দিনৰ নিজৰ জিম্মাত বিচাৰিছিল, তথাপিও ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বিশালক 4 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। ইফালে জিংকি মিলি উপস্থিত হৈ গৈ ডিব্ৰুগড় সদৰ থানাত প্ৰবঞ্চক সুমি বৰাৰ বয়েক জিংকি মিলি। কিছুদিন পূৰ্বে জিংকি মিলিয়ে লাভ কৰিছিল অন্তৱৰ্তীকালীন জামিন। জিংকি মিলিৰ জামিন লাভক লৈ সৃষ্টি হৈছিল কিছু বিতৰ্কৰ। জিংকি মিলিৰ জামিন নাকচৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল ৰাজ্য চৰকাৰে, আৰু আজি দিনটোত ডিব্ৰুগড় সদৰ থানাত গৈ উপস্থিত হৈছেগৈ জিংকি মিলি। কাৰণ জিংকি মিলিৰ যি জামিন আবেদন, সেই জামিনক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল, আৰু পুনৰবাৰ সেই জামিন খাৰিজ কৰিবৰ বাবে যেটো ৰাজ্য চৰকাৰে আবেদন কৰিছিল, গতিকে আজি দিনটোত ডিব্ৰুগড় সদৰ থানাত উপস্থিত জিংকি মিলি। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ। আমাৰ সাংবাদিক দেৱজিৎ চুতীয়া আছে। দেৱজিৎ, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এফালে যদি বিশাল ফুকনৰ কথা কওঁ, তেতিয়া এতিয়াও বহু তথ্য যেটো আহিবলৈ বাকী আছে, গতিকে আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল আৰু পুনৰবাৰ 4 দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আৰু সমান্তৰালকৈ জিংকি মিলি যেটো আজি ডিব্ৰুগড় সদৰ থানাত গৈ উপস্থিত হৈছিল, গৈ শেহতীয়া বিষয়টো সন্দৰ্ভত আপডেট বিচাৰিছোঁ আপোনাৰ পৰা। দেৱজিৎ। হয় যুবিশ্বক, নিশ্চয়কৈ ক'ব লাগিব, যিহেতু বিশাল ফুকনক আজি পুনৰবাৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। ইয়াৰ পূৰ্বে বিশাল ফুকনক আৰক্ষীয়ে 5 দিন নিজৰ জিম্মাত ৰাখিছিল, আৰু বহুতো কথা তেওঁৰ পৰা আৰক্ষীয়ে জানিব পাৰিছিল, বহুতো তথ্য তেওঁ সেই সময়ত প্ৰকাশ কৰিছিল। যিহেতু তেওঁলোকৰ যিটো অনলাইন ট্ৰেডিং, তদুপৰি যিটো পাৰ্চেলিয়া দৰৱ কোম্পানী ইত্যাদিৰ বিষয়ে বহুতো তথ্য যিহেতু আৰক্ষীয়ে লাভ কৰিছিল, CIDয়ে লাভ কৰিছিল, SIT টিমে লাভ কৰিছিল। তাৰপিছতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল প্ৰথম অৱস্থাত 5 দিনৰ সোধা পোছাৰ অন্তত। তাৰপিছতে যিহেতু সুমি বৰাক যিহেতু কৰায়ত্ব কৰা হৈছিল, সুমি বৰা আৰু তাৰ্কিক বৰাকো তাৰপিছতে আৰক্ষীয়ে আৰু SIT টিমে যিহেতু তেওঁলোকক সোধা পোছা কৰিছিল, তেওঁৰ লগতে অম্লান বৰাকো সোধা পোছা কৰিছিল। তাৰ্কিক, সুমি, অম্লানৰ পৰা যিহেতু SITয়ে বহুতো কথা তেওঁলোকে অৱগত হৈছিল, তেওঁলোককো ইতিমধ্যে ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হ'ল। তাৰপিছতে পুনৰবাৰ আজি বিশালক আৰক্ষীয়ে নিজৰ জিম্মালৈ আনিছে, 4 দিনৰ বাবে জিম্মালৈ আনিছে। কালিয়ে তেওঁলোকে আৰক্ষীয়ে বিশালক পুনৰ নিজৰ জিম্মাত বিচাৰি যিহেতু ন্যায়ালয়ত আবেদন কৰিছিল, আৰু কালি এই সন্দৰ্ভত শুনানি হৈ গৈছিল, আৰু আজি ইয়াৰ নিৰ্দেশনা জাৰি কৰা হ'ল যে বিশালক পুনৰবাৰ আৰক্ষীৰ 4 দিনৰ জিম্মালৈ দিয়া হ'ব। আৰু কিছু সময় পূৰ্বে তেওঁক এই সদৰ থানালৈ যিহেতু লৈ অনা হৈছে, আৰু ইয়াৰ পূৰ্বে দুপৰীয়াৰ ভাগত জিংকি মিলি অৰ্থাৎ সুমি বৰাৰ বৌয়েক জিংকি মিলিয়ে সদৰ থানাত আহি উপস্থিত হৈছেহি। কাৰণ আমি সকলোৱে জানো যে এই যিটো গোচৰ, বিশালৰ যিটো মানি লণ্ড্ৰিঙৰ যিটো গোচৰ, এই সন্দৰ্ভত যিহেতু সুমি বৰাৰ বৌয়েক জিংকি মিলিৰ নামো যিহেতু সন্নিৱিষ্ট হৈ আছিল, আৰু জিংকি মিলিয়ে ইতিমধ্যে যিহেতু অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল, আৰু অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছতে এই বিষয়টোলৈ যথেষ্ট বিতৰ্ক হৈছিল। তেখেতৰ জামিন আবেদনক লৈ পুনৰবাৰ আদালতত চৰকাৰী তৰফৰ পৰা আবেদনো কৰা হৈছিল। তাৰ মাজতে আজি আহি জিংকি মিলিয়ে যিহেতু সদৰ থানাত আহি উপস্থিত হৈছে, কাৰণ তেওঁৰ হয়তো জামিনৰ এইটো এটা চৰ্ত আছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ আৰক্ষীৰ ওচৰত আহি আজি হাজিৰ হৈছে, আৰু ইতিমধ্যে তেওঁকো সদৰ থানাৰ ভিতৰত ৰখা হৈছে। এতিয়া বিশালৰ পৰা এই 4 দিনত আৰক্ষীয়ে অৰ্থাৎ যিটো অনুসন্ধানকাৰী যিটো দল, সেই দলটো আৰু কি তথ্য লাভ কৰিব, সেইটো বহুতো গুৰুত্বপূৰ্ণ কথা হ'ব। কাৰণ ইতিমধ্যে সুমি বৰা, তাৰ্কিক বৰা আৰু অম্লানে যথেষ্টখিনি তথ্য অৱগত কৰি গৈছে, গতিকে এই সকলোবিলাক তথ্যই ইতিমধ্যে ৰেকৰ্ডিং কৰা হৈছে। আৰু এতিয়া বিশালৰ পৰা অনাগত 4টা দিনত কি তথ্য লাভ কৰে, সেইটোৱে অৱশ্যে এই গোচৰটোৰ সন্দৰ্ভত যথেষ্টখিনি গুৰুত্ব লাভ কৰিব। আৰু জিংকি মিলিয়ে আজি আৰক্ষীৰ আগত কি তথ্য দিব, সেইটো এটা ডাঙৰ কথা হ'ব। ইয়াৰ মাজতে আৰু এজন পলাতক বাকী আছে, এয়া হৈছে সুমি বৰাৰ ককায়েক ৰাজীৱ বৰা। মুঠতে যি 5জন আছিল, 5জনৰ ভিতৰত এতিয়ালৈকে 4জনে ইতিমধ্যে আৰক্ষীৰ জিম্মালৈ আহিছে, আৰু এজন মাত্ৰ বাকী আছে, ৰাজীৱ বৰা। গতিকে আমি ক'ব লাগিব আজি এই মুহূৰ্তত সদৰ থানাৰ ভিতৰত বিশাল ফুকন আৰু জিংকি মিলি আছে, আৰু তেওঁলোকক অনুসন্ধানকাৰী দলে ইতিমধ্যে সোধা পোছা আৰম্ভ কৰি দিছে।